নমস্কাৰ ভৱিষ্যতৰ অসম আৰক্ষী জোৱান আপোনাৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে নিশ্চয় ভাল চলি আছে আপুনি যদি ভাল প্ৰিপাৰেচন কৰে তেনেহলে টু সেন্টেন্স জাস্ট এতিয়া কৈছো হেটো সফল হ'ব নিশ্চয় যদি আপুনি ভালকে প্ৰিপাৰেচন কৰে ঠিক আছে সো আজি এইটো ভিডিওত আমি মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নসমূহ আলোচনা কৰিম কোৱেশ্চন অন আসাম ইকোনমি অসমৰ অৰ্থনীতিৰ ওপৰত আজি এইটো ভিডিও আমি ৰেডি কৰিছো সো আপুনি যদি আমাৰ এই চেনেলত নতুন সাবস্ক্ৰাইব কৰিব লগতে ভিডিওটো লাইক কৰিব আৰু কমেন্ট কৰিব যে আপোনাৰ এই ভিডিওটো কেনেকুৱা লাগিছে ঠিক আছে আৰু যেটো প্ৰশ্ন আপোনাক খুদিম তাৰ উত্তৰ দিয়াৰ চেষ্টা কৰিব আহক আমি আজি ভিডিও আৰম্ভ কৰো আৰু আপোনাৰ পৰীক্ষালৈ বেছি দিন সময় নাই ঠিক আছে সো সেইভাবে ভালকে প্ৰশ্নসমূহ লক্ষ্য কৰি যাব কিয়নো আমি মোস্ট ইম্পৰ্টেন্ট এনালাইসিস কৰি এই প্ৰশ্নসমূহ লৈ আহিছো সো আপোনাক জাস্ট আমি টেবলেট বনাই ভালকে হাতত দি আছো জাস্ট আপুনি এটু খাব লাগে জাস্ট গিলিব লাগে সো দ্যাটস ওয়াই মই কৈ আছো যে আপুনি ভালকে লক্ষ্য ৰাখিব প্ৰশ্নসমূহ মোস্ট ইম্পৰ্টেন্ট হয় আপোনাৰ পৰীক্ষাৰ বাবে ওকে সো বেছি দেৰি নকৰি আজিৰ ভিডিওটো আমি আৰম্ভ কৰো ঠিক আছে প্ৰথম প্ৰশ্নলৈ আমি আগবাঢ়ো প্ৰথম প্ৰশ্ন ইয়াত আপোনাৰ সন্মুখত চাওক প্ৰথম প্ৰশ্নটো কি সুধিছে যে নিম্নলিখিত কোনটো সামগ্ৰী অসমৰ পৰা সৰ্বাধিক ৰপ্তানি কৰা হয় অসমৰ পৰা নিম্নলিখিত কোনটো সামগ্ৰী সৰ্বাধিক ৰপ্তানি কৰা হয় জাস্ট এক সেকেন্ড মই পেন কালাৰ চেঞ্জ কৰিলো কোনটো সামগ্ৰী অসমৰ পৰা বেছিকৈ ৰপ্তানি কৰা হয় অসমত কয়লা পোৱা যায় ইয়াৰ পিছত জিঞ্জাৰ অৰ্থাৎ আদা পোৱা যায় বাট দ্য ৰাইট আনসাৰ উইল বি অপচন নম্বৰ এ টি অৰ্থাৎ চাহ ঠিক আছে অসমৰ পৰা আটাইতকৈ বেছি চাহ ৰপ্তানি কৰা হয় সো দ্যাটস ওয়াই আপুনি ভালকে মনত ৰাখিব যে টি ইজ দ্য ৰাইট আনসাৰ আমি আগলৈ আগবাও নেক্সট কোৱেশ্চন ইয়াত আছে আপোনাৰ সন্মুখত নেক্সট কোৱেশ্চনটো কি দিছে যে অসম কিহৰ উৎপাদনৰ বাবে জনাজাত হয় আসাম ইজ নোন ফৰ দ্য প্ৰডাকশন অফ অৰ্থাৎ অসম কিহৰ উৎপাদনৰ বাবে জনাজাত ইয়াত আছে ৰেড টি গ্ৰীণ টি ইয়েলো টি এণ্ড ব্লেক টি এণ্ড উইচ ওয়ান ইজ দ্য ৰাইট আনসাৰ অসম কিহৰ উৎপাদনৰ বাবে জনাজাত এই প্ৰশ্নটো আপুনি আমাক উত্তৰটো জনাওক ঠিক আছে উত্তৰটো জাস্ট এতিয়া আপুনি আমাক জনাওক যে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো কি হ'ব যে অসমত কি বেছি উৎপাদন কৰা হয় ৰেড টি গ্ৰীণ টি ইয়েলো টি এণ্ড ব্লেক টি আমি আগলৈ আগব নেক্সট প্ৰশ্নটো চাও ইয়াত থাৰ্ড নম্বৰ কোৱেশ্চনটো আছে এণ্ড দ্য থাৰ্ড নম্বৰ কোৱেশ্চন ইজ what is the scientific name of Assam tea অৰ্থাৎ অসমৰ টি বা অসমৰ চাহৰ সাইন্টিফিক নাম কি অসমৰ চাহৰ বৈজ্ঞানিক নাম কি এই প্ৰশ্নটো বহুতবাৰ খুদা হৈছে বা বহুতবাৰ এই প্ৰশ্নটো আহিছে so that's why it's very important question for your upcoming exam okay and the right answer will be option number C অৰ্থাৎ Camellia sinensis assamica varietal এইটো হৈছে অসমৰ চাহৰ বৈজ্ঞানিক নাম so it's very important question for your upcoming exam মনত ৰাখিব এটো প্ৰশ্ন খুদা গৈছিল okay here is the next question and the next question is মনিৰাম দেৱান অসমৰ প্ৰথমজন বাণিজ্যিক চাহ খেতিয়ক এটো আপোনালোক সকলোৱে গম পায় যে অসমৰ প্ৰথম বাণিজ্যিক চাহ খেতিয়ক কোন মনিৰাম দেৱান and ইয়াত প্ৰশ্ন সুধিছে যে তেখেতৰ দুখন চাহ বাগিচা ক'ত অৱস্থিত মনিৰাম দেৱানৰ দুখন চাহ বাগিচা কোনটো ঠাইত অৱস্থিত অৰ্থাৎ ইয়াত অপচন 8 সুধিছে মাকুম আৰু সাবুৱা ডিব্ৰুগড় আৰু যোৰহাট 3 নম্বৰ আছে নাহৰকটি আৰু মৰাণ আৰু 4 নম্বৰ আছে যোৰহাট আৰু খুনাৰী তেখেতৰ দুখন চাহ বাগিচা অৱস্থিত অপচন নম্বৰ ডি অৰ্থাৎ যোৰহাট আৰু খুনাৰী সো মনত ৰাখিব যে মনিৰাম দেৱান অসমৰ প্ৰথম বাণিজ্যিক চাহ খেতিয়ক আছিল এটো ইম্পৰ্টেন্ট হয় লগতে তেওঁৰ দুখন চাহ বাগিচাৰ ক'ত অৱস্থিত যোৰহাট আৰু খুনাৰীত অৱস্থিত সো মনত ৰাখিব অপচন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 4 ওকে আমি আগলৈ আগবাঢ়ো আৰু নেক্সট কোৱেশ্চন চাও ওকে ইয়াত 5 নম্বৰ কোৱেশ্চনটো কি সুধিছে যে অসমত কিমান তেল শোধনাগাৰ আছে এটো পৰীক্ষাত আহিছিল আৰু বহুবাৰ পৰীক্ষাত আহিছে যে অসমত ওয়েল ৰিফাইনাৰী কিমানখন আছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ অৰ্থাৎ অসমত 4খন ওয়েল ৰিফাইনাৰী আছে 4খন ওয়েল ৰিফাইনাৰীৰ নাম কি আপুনি আমাক পাৰিলে কমেন্ট কৰক এতিয়াই ঠিক আছে ইম্পৰ্টেন্ট হয় সো দ্যাটস ওয়াই মই সুধি আছো যে আপুনি ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট কৰিব ওকে ইয়াত চাওক নেক্সট কোৱেশ্চনটো কি সুধিছে যে অসমত পোনপ্ৰথমে কোনটো কোম্পানীয়ে খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল অসমত পোনপ্ৰথমে নহয় ভাৰততো পোনপ্ৰথমে নহয় আটাইতকৈ এছিয়াৰ পোনপ্ৰথমে খাৰুৱা তেল বা তেল শোধনাগাৰ আৱিষ্কাৰ কৰা হৈছিল ডিগবৈত ঠিক আছে ডিগবৈ তেল শোধনাগাৰ আৰম্ভ হৈছিল 1901 চনত আৰু তেতিয়া ডিগবৈ তেল শোধনাগাৰ বা অসমত বুলি সুধিছে অসমত পোনপ্ৰথমে কোনটো কোম্পানীয়ে খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি অৰ্থাৎ আসাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী লিমিটেড আসাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী লিমিটেড এই কোম্পানীটোৱে পোনপ্ৰথমে অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ কৰিছিল সো এটো মনত ৰাখিব okay here is the next question
এণ্ড ডিগবৈ তেল শোধনাগাৰ কোনে পৰিচালনা কৰে বৰ্তমানে কোনে পৰিচালনা কৰে ডিগবৈ তেল শোধনাগাৰ আৰু সেইটো হৈছে অপশ্যন নম্বৰ বি অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড মনত ৰাখিব ডিগবৈ তেল শোধনাগাৰ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড নামৰ কোম্পানীটোৱে বৰ্তমানে পৰিচালনা কৰে ওকে ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত চাওক যে গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰটো কোন দেশৰ সহযোগত স্থাপন কৰা হৈছিল কোন দেশৰ সহযোগত গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰ স্থাপন কৰা হৈছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ দ্য গভৰ্ণমেণ্ট অফ ৰোমানিয়া অৰ্থাৎ ৰোমানিয়াৰ মনত ৰাখিব ৰোমানিয়াৰ গভৰ্ণমেণ্টৰ সহায়ত বা ৰোমানিয়াৰ সহযোগত স্থাপন কৰা হৈছিল গুৱাহাটীৰ তেল শোধনাগাৰ নুনমাটিৰ তেল শোধনাগাৰটো ঠিক আছে সো এইটো মনত ৰাখিব আপুনি এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনাৰ পৰীক্ষালৈ আহিব পাৰে ওকে ইয়াৰ পিছৰ প্ৰশ্ন আছে যে প্ৰকৃতিৰ লগত প্ৰগতিৰ দিশত এইটো অসমৰ কোনটো তেল শোধনাগাৰৰ শ্লোগান অৰ্থাৎ প্ৰকৃতি কে সাথ প্ৰগতি কি অৰ ইজ দ্য শ্লোগান অফ হুইচ ৰিফাইনাৰী অৰ্থাৎ এইটো আচলতে হিন্দীত শ্লোগান হয় প্ৰকৃতি কে সাথ এণ্ড প্ৰগতি কি অৰ এইটো হিন্দীত শ্লোগান হয় আৰু এই শ্লোগানটো কোনটো তেল ৰিফাইনাৰীৰ সৈতে জড়িত ঠিক আছে এইটো অসমৰ কোনটো তেল শোধনাগাৰৰ শ্লোগান হয় কোৱেশ্চন নম্বৰ 9 ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ অৰ্থাৎ গুৱাহাটীৰ নুনমাটিৰ ৰিফাইনাৰীৰ লগত জড়িত ঠিক আছে নুনমাটিৰ ৰিফাইনাৰীৰ লগত জড়িত কি শ্লোগান কি প্ৰকৃতি কে সাথ প্ৰগতি কি অৰ মনত ৰাখিব ওকে ইয়াৰ পিছৰ প্ৰশ্নটো আছে যে নুমলীগড় শোধনাগাৰে কোন চনৰ পৰা উৎপাদন আৰম্ভ কৰে নুমলীগড় তেল শোধনাগাৰ কোন চনৰ পৰা উৎপাদন আৰম্ভ কৰে প্ৰডাকশ্যন আৰম্ভ কৰে দ্য নুমলীগড় ৰিফাইনাৰী লিমিটেড ষ্টাৰ্টেড কমাৰ্চিয়েল প্ৰডাকশ্যন ফ্ৰম দ্য হুইচ ইয়াৰ ওকে কোনটো বছৰৰ পৰা আৰম্ভ কৰে আৰু কুৱেশ্যন নম্বৰ 10 ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি অৰ্থাৎ 2000 চনৰ পৰা মনত ৰাখিব 2000 ৰ পৰা নুমলীগড় তেল শোধনাগাৰে প্ৰডাকশ্যন বা উৎপাদন আৰম্ভ কৰে ওকে ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে চাওক ইয়াৰ পিছৰ প্ৰশ্নটো আছে যে অৰুন্ধতী স্বৰ্ণ আঁচনিয়ে সেইসকল কইনাক এক তোলা সোণ প্ৰদান কৰে যাৰ পৰিয়ালৰ বাৰ্ষিক আয় কিমান হ'ব লাগে অৰুন্ধতী স্বৰ্ণ আঁচনিয়ে সেইসকল কইনাক বা সেইসকল ছোৱালীক এক তোলা সোণ প্ৰদান কৰে যাৰ পৰিয়ালৰ বাৰ্ষিক আয় কিমান হ'ব লাগে বিলো 5 লাখ বিলো 22 লাখ বিলো 17 লাখ আৰু ইয়াত কৰিছে অপশ্যন নম্বৰ ডি যে বিলো 3 লাখ কোনটো শুদ্ধ উত্তৰ হ'ব এই প্ৰশ্নটোৰ কোনটো শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 11 এণ্ড দ্য ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ এ অৰ্থাৎ বিলো 5 লাখ ঠিক আছে বিলো 5 লাখ যিটো পৰিয়ালৰ বাৰ্ষিক আয় হ'ব সেই পৰিয়ালৰ কইনাক এক তোলা সোণ প্ৰদান কৰাৰ আঁচনি হৈছে অৰুন্ধতী স্বৰ্ণ আঁচনি ওকে নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠান ক'ত অৱস্থিত অসম ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠান SCI মনত ৰাখিব শৰ্ট ফৰ্ম আহিব পাৰে SCI ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট ইজ ৱেয়াৰ লোকেটেড অৰ্থাৎ দ্য ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট অফ আছাম ইজ এষ্টাব্লিছড ইন ক'ত এষ্টাব্লিছড বা কোষ্ট প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটো ক'ত অৱস্থিত ঠিক আছে সো এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি অৰ্থাৎ গুৱাহাটী ঠিক আছে গুৱাহাটীত অৱস্থিত মনত ৰাখিব অসম ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠান বা ইনষ্টিটিউট এইটো গুৱাহাটীত অৱস্থিত আগলৈ আগব ওকে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে যে অসমৰ প্ৰথম বাণিজ্যিক চাহ খেতিয়ক কোন আমি পঢ়ি আইছো মণিৰাম দেৱান মনত ৰাখিব মণিৰাম দেৱান আছিল অসমৰ প্ৰথম বাণিজ্যিক চাহ খেতিয়ক ওকে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে যে অসমৰ কোনটো জিলাত চাহ বাগানবোৰ অধিক বিখ্যাত অসমৰ কোনটো জিলা আটাইতকৈ বেছি চাহ বাগান আছে সেইটো হৈছে ডিব্ৰুগড় মনত ৰাখিব ডিব্ৰুগড়ত আটাইতকৈ বেছি চাহ আছে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে যে মণিৰাম দেৱান চাহ বাগান অসমৰ কোন জিলাত অৱস্থিত আমি পঢ়ি আইছো যোৰহাট আৰু সোণাৰী অৰ্থাৎ অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ অপশ্যনত এটা চাহ বাগানৰ নাম দিছে সো যোৰহাট ঠিক আছে মণিৰাম দেৱান চাহ বাগান যোৰহাটত অৱস্থিত এণ্ড হিয়াৰ ইজ দ্য নেক্সট কুৱেশ্যন হোৱাট ইজ বনপলি বনপলি কি এটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে বনপলি কি এটো আপোনালোকৰ সকলোৰে জনাৰ প্ৰয়োজন এণ্ড ইটছ ইম্পৰ্টেণ্ট বনপলি কি ট্ৰেড নেম অফ পলিষ্টাৰ ষ্টেপল ফাইবাৰ মনত ৰাখিব নামটো হৈছে যে এটো এটা ট্ৰেডৰ নাম পলিষ্টাৰ ষ্টেপল ফাইবাৰ এণ্ড হুইচ ইজ প্ৰডিউচড বাই বঙাইগাঁও ৰিফাইনাৰীৰ দ্বাৰা প্ৰডিউচ কৰা এটা ট্ৰেড নাম হয় এটা বাণিজ্যৰ নাম হুইচ ইজ পলিষ্টাৰ ষ্টেপল ফাইবাৰ PSF মনত ৰাখিব ইটছ প্ৰডিউচড বাই বঙাইগাঁও ৰিফাইনাৰী এণ্ড ইটছ কল্ড বনপলি এণ্ড হিয়াৰ ইজ দ্য নেক্সট কুৱেশ্যন সুধিছে যে অসম মালা আৰু ভাৰত মালা এই দুটাৰ মূল উদ্দেশ্য কি এই দুটাৰ মূল উদ্দেশ্য হৈছে বিল্ডিং হাই কোৱালিটি ৰুটছ অসম মালা আৰু বিদ্যুৎ অসম মালা আৰু ভাৰত মালা এই দুটাৰ উদ্দেশ্য বিল্ডিং হাই কোৱালিটি ৰুটছ ওকে ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত আছে যে এক সেকেন্ড ওকে নেক্সট কুৱেশ্যনটো ইয়াত আছে যে
প্ৰতি টোপালত বেছি শস্য আঁচনিৰ সকলো আঁচনি কোনটোৰ লগত জড়িত অৰ্থাৎ ইয়াত ইংৰাজীত দিছে যে প্ৰি ড্ৰপছ মোৰ ক্ৰপ স্কিম ইজ এছ'চিয়েটেড উইথ কিহৰ লগত জড়িত এই যি শ্লোগানটো এইটো কিহৰ লগত জড়িত প্ৰি ড্ৰপছ মোৰ ক্ৰপ স্কিম ইজ এছ'চিয়েটেড উইথ হুইচ ওৱান অৰ্থাৎ অপশ্যন এ বি চি অপশ্যন এ বি চি ডি কোনটোৰ লগত জড়িত হয় প্ৰশ্ন শুদ্ধ উত্তৰ বা অপশ্যন নম্বৰ ডি বি অৰ্থাৎ হৰ্টিকালচাৰৰ লগত জড়িত হয় যে প্ৰি ড্ৰপ মোৰ ক্ৰপ এইটো হৰ্টিকালচাৰৰ লগত জড়িত এই শ্লোগানটো বা এই স্কিমটো একচুৱেলি অ'কে ইয়াৰ পিছৰ প্ৰশ্নটো আছে যে ভাৰতত প্ৰথম পশুধন জৰীপ কিমান চনত হৈছিল পশুধন জৰীপ ভাৰতত প্ৰথমে কেতিয়া আৰম্ভ হৈছিল বা কিমান চনত হৈছিল এণ্ড ইটছ অপশ্যন নম্বৰ এ 1919ৰ পৰা 1920 1919ৰ পৰা 1920 হৈছিল ভাৰতত প্ৰথম পশুধন জৰীপ অ'কে মনত ৰাখিব অ'কে হিয়াৰ ইজ দ্য নেক্সট কুৱেশ্যন এণ্ড দ্য নেক্সট কুৱেশ্যন ইজ CTC চাহৰ সম্পূৰ্ণ ৰূপটো কি CTC মানে কি CTC বা CTC চাহৰ সম্পূৰ্ণ ৰূপটো কি এণ্ড ইটছ অপশ্যন নম্বৰ চি অৰ্থাৎ ক্ৰেছ ট্ৰিয়াৰ এণ্ড কাৰ্ল এইটো হৈছে CTCৰ সম্পূৰ্ণ নাম CTC চাহৰ ক্ৰেছ ট্ৰিয়াৰ এণ্ড কাৰ্ল এইটো হৈছে CTCৰ সম্পূৰ্ণ নাম অ'কে ইয়াৰ পিছৰ প্ৰশ্নটো কি সুধিছে ইয়াত আপোনালোকে চাওক যে প্ৰাকৃতিক গেছ উৎপাদনত ভাৰতৰ কোনখন ৰাজ্যৰ প্ৰথম স্থানত আছে প্ৰাকৃতিক গেছ উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য প্ৰথম স্থানত আছে এণ্ড ইটছ আৱাৰ আছাম অৰ্থাৎ অসম ভাৰতৰ আটাইতকৈ প্ৰথম স্থানত আছে প্ৰাকৃতিক গেছ উৎপাদন চ' এইটো মনত ৰাখিব অপশ্যন নম্বৰ ডি টো শুদ্ধ উত্তৰ অ'কে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে যে ভাৰতৰ কোনখন ৰাজ্যই মুগা ৰেচম ইয়াত বেচম হৈছে অসমীয়াত হ'ব লাগিছিল মুগা ৰেচম উৎপাদনত একাধিপত্য উপভোগ কৰে অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ বেছি মুগা ৰেচম উৎপাদন কৰে এইটো সকলোৱে জানে নট অনলি ভাৰতৰ নহয় এইটো পৃথিৱীৰ আটাইতকৈ বেছি মুগা ৰেচম উৎপাদন কৰা হয় আমাৰ অসমত চ' ইটছ ৰাইট আনচাৰ আছাম অ'কে ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কি যে মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ জুট উৎপাদনৰ ক্ষেত্ৰত ঠিক আছে যে মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান হৈছে অপশ্যন নম্বৰ ডি অৰ্থাৎ ফ'ৰ্থ মনত ৰাখিব ফ'ৰ্থ স্থানত আছে ঠিক আছে যে মৰাপাট উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে ডি অ'কে আগলৈ আগবাঢ়ো আমি নেক্সট প্ৰশ্ন চাওঁ অ'কে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ মনত ৰাখিব অজন্তা নেওগ অসমৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী মহিলা বিত্তমন্ত্ৰী ঠিক আছে অজন্তা নেওগ এইটো আপোনালোকে নামটো মনত ৰাখিব আৰু এই পৰীক্ষাত অহাৰ বহুতেই বেছি চান্স আছে ঠিক আছে প্ৰথম বিত্তমন্ত্ৰী ঠিক আছে চ' আপোনালোকে এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আপোনাৰ পৰীক্ষাত আহিব পাৰে যে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন অজন্তা নেওগ অ'কে ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে যে চাউলৰ প্ৰকৃত উৎপাদনস্থল বুলি গণ্য উৎপাদনস্থল ক'ত বুলি গণ্য কৰা হয় চাউলৰ প্ৰকৃত উৎপাদনস্থল ক'ত বুলি গণ্য কৰা হয় ম্যানমাৰ আৰু বাংলাদেশ ভূটান নেপাল আছাম সাউথ চাইনা এণ্ড সাউথ ইষ্ট এছিয়া এইটোৱে শুদ্ধ উত্তৰ অৰ্থাৎ অসম সাউথ চাইনা আৰু সাউথ ইষ্ট এছিয়া এই তিনিটা ঠাইক চাউলৰ প্ৰকৃত উৎপাদনস্থল বুলি গণ্য কৰা হয় অসমত বহুত বেছি চাউল উৎপাদন হয় লগতে সাউথ চাইনা এণ্ড সাউথ ইষ্ট এছিয়া অ'কে হিয়াৰ ইজ দ্য নেক্সট কুৱেশ্যন এণ্ড দ্য নেক্সট কুৱেশ্যন ইজ খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান হৈছে অপশ্যন নম্বৰ বি অৰ্থাৎ থাৰ্ড তৃতীয় স্থান হৈছে অসমৰ অ'কে থাৰ্ড আপোনালোকে এইটো মনত ৰাখিব অসমৰ স্থান হৈছে থাৰ্ড ভাৰতৰ ভিতৰত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অ'কে ইয়াৰ পিছত আছে নেক্সট কুৱেশ্যনটো যে ডেছ ইজ ন'ন এজ দ্য ৱেল চিটি অফ আছাম এইটো আমি সকলোৱে গম পাওঁ যে ডিগবৈক অসমৰ ৱেল চিটি বা তৈলনগৰী বুলি কোৱা হয় ইয়াত ভুল আছে চ' তৈলনগৰী বুলি অসমৰ কোনখন চিটিক কোৱা হয় ইটছ ডিগবৈ মনত ৰাখিব ঠিক আছে ডিগবৈক অসমৰ তৈলনগৰী বুলি কোৱা হয় অ'কে আগলৈ আমি আগবাঢ়ো নেক্সট প্ৰশ্নটো চাওঁ অ'কে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে যে অসমৰ সৰ্ববৃহৎ কয়লা খনি ক'ত অসমৰ সৰ্ববৃহৎ কয়লা খনিটো হৈছে আপোনালোক নিশ্চয় জানে অপশ্যন নম্বৰ এ অৰ্থাৎ মাকুম কয়লফিল্ড এইটো হৈছে অসমৰ আটাইতকৈ লাৰ্জেষ্ট কোল মাইন বা কয়লা খনি ঠিক আছে মনত ৰাখিব মাকুম কোলফিল্ড ইটছ আছামছ লাৰ্জেষ্ট কোল মাইন এইটো মনত ৰাখিব আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনাৰ পৰীক্ষাত আহিব পাৰে চ' বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত আমি যিসমূহ কুৱেশ্যন আপোনালোকক প্ৰভাইড কৰিছোঁ অল অফ দিছ কুৱেশ্যন আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এণ্ড আমি ডিপ কুৱেশ্যন আপোনালোকক প্ৰভাইড কৰাৰ চেষ্টা কৰিছোঁ যিসমূহ
আপোনালোকৰ ইজিও হয় এণ্ড ইজিৰ ভিতৰৰ পৰা আমি অলপ হাৰ্ড কুৱেশ্যন ওলোৱাৰ চেষ্টা কৰিছোঁ চ' আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব যিটো প্ৰশ্ন আপোনাক সুধিছোঁ তাৰ উত্তৰ দিয়াৰ চেষ্টা কৰিব আজি এইটো ভিডিঅ' ইমানখিনিলে আপোনালোকক যিসমূহ কুৱেশ্যন আমি প্ৰভাইড কৰিছোঁ most important হয় চ' ভালকৈ লক্ষ্য ৰাখিব আৰু যদি ইয়াত PDF বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন চেক আউট কৰিব পাৰে ডেছক্ৰিপশ্যনত আমি ইয়াৰ লিংক দি দিম তাৰ পৰা ডাউনলোড কৰি প্ৰেক্টিছ কৰিব পাৰে থেংক ইউ ছ' মাছ আজিৰ এইটো ভিডিঅ' ইমানখিনি চোৱাৰ বাবে আপোনাৰ লগত আকৌ লগ পাম আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ'তে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক ধন্যবাদ আকৌ জয় অসম